ইংৰাজী নৱবৰ্ষক আদৰিবলৈ গোসাইগাঁৱৰ গীৰ্জাসমূহত ভক্তপ্ৰাণ ৰাইজৰ শান্তি সম্প্ৰীতিৰ বাবে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা। গোসাইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলত খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ বৰদিন উলহ মালহেৰে পালন কৰাৰ পাছত ইংৰাজী নৱবৰ্ষক আদৰাৰ বাবে পুৱাৰে পৰা গীৰ্জাসমূহত ৰাইজৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে। ইয়াৰে প্ৰায় 90% খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ বসবাস থকা শ্ৰীৰামপুৰৰ চাওতাল কলনীৰ দুটা গীৰ্জাৰ অধীনত সমগ্ৰ বিশ্বৰ মংগল আৰু সুখ সমৃদ্ধি কামনা কৰি বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। NALCৰ খাৰাপুতা চাৰ্কেলৰ উদ্যোগত আৰু 14টা মণ্ডলৰ সহযোগত 1 নং শ্ৰীৰামপুৰত 2025ক আদৰিবলৈ বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। 1 নং শ্ৰীৰামপুৰ NALC গীৰ্জাৰ সংলগ্ন খেতিপথাৰত হাজাৰ হাজাৰ পুৰুষ মহিলাই সুখ শান্তি কামনাৰে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা জনায়। হাৰাপুতা চাৰ্কুলৰ পাষ্টৰ ৰেভাৰেণ্ড ফিলিপ হেমব্ৰম, গ্ৰাহামপুৰ ডায়চিছৰ ডেপুটি বিশ্বপ ৰেভাৰেণ্ড আৰ্থিমাছ হাস্তা, হাৰাপুতা গীৰ্জাৰ সভাপতি আলফ্ৰেড মুৰ্মু, হাৰাপুতা চাৰ্কেলৰ সম্পাদক পিয়ুষ টুটুৱে প্ৰভু যীশুৰ বাণীবদ্ধ ভাষণ প্ৰদান কৰে। সকলোলৈ শুভেচ্ছা থাকিল। আজি আমাৰ হাৰাপুতা চাৰ্কেলৰ তলত আমাৰ 14খন মণ্ডলী আৰু সেই প্ৰতি বছৰে আমি সেই 14খন মণ্ডলীৰ আমি আমাৰ চাৰ্কেলৰ অন্তৰ্গত আমাৰ কিছুমান চাৰ্চবিলাক যেনেকৈ আমাৰ প্ৰতি বছৰে আমি বিভিন্ন ঠাইত আমাৰ যিবিলাক হাৰাপুতা চাৰ্কেলৰ আণ্ডাৰত থকা মণ্ডলী সেই মণ্ডলীৰ এই বছৰ 2025 চনৰ কাৰণে আমাৰ শ্ৰীৰামপুৰ মণ্ডলীত আমাৰ নতুন বছৰ এটা আমি অনুষ্ঠান পাতিছোঁ আৰু এই অনুষ্ঠানটোৰ বিশেষ এইটোৱেই, যিহেতু আমি এটা নতুন বছৰত ভৰি দিলোঁ। সেই নতুন বছৰত আমাৰ মন, আমাৰ কাম আৰু আমাৰ চিন্তাধাৰা যাতে নতুন হয়। আমি যোৱা বছৰ যেনেকা কাম কৰি গ'লোঁ, যোৱা বছৰ আমি কিবা কিবি কৰিলোঁ কিন্তু আমি সফল হ'ব নোৱাৰিলোঁ, কিন্তু আগন্তুক বছৰত এই বছৰত যাতে আমি ভালকৈ যাতে আমাৰ জীৱনটো আমি সকলোৱে ঈশ্বৰৰ আমি যি সন্তান আমি যাতে ঈশ্বৰৰ ঈশ্বৰৰ সেৱাত আমি ব্ৰতী থাকিব পাৰোঁ, লগতে আমাৰ বিভিন্ন সামাজিক কামত আমি যাতে অগ্ৰগতি ল'ব পাৰোঁ, যাব পাৰোঁ, সেই আশালৈ আমি ঈশ্বৰৰ আমি প্ৰাৰ্থনা কৰোঁ। সেইকাৰণে প্ৰতি বছৰে আমাৰ আজিৰ এই দিনটো প্ৰথম জানুৱাৰী 1 জানুৱাৰীটো আমি 14খন মণ্ডলী একেলগে হৈ আমি এক ঠাইত আমি ঈশ্বৰক আমি প্ৰাৰ্থনা জনাওঁ। এইখিনি